অসমৰ ৰাজপথত গুজৰাটৰ এনিমেল এম্বুলেন্স অসমৰ মাজেৰে প্ৰৱেশ অৰুণাচলত লক্ষ্য উত্তৰ পূবৰ হাতী উত্তৰ পূবৰ পৰা হাতী সৰবৰাহৰ লক্ষ্যৰে গুজৰাটৰ পৰা আহিছে 15খনকৈ ট্ৰাক প্ৰতিখন ট্ৰাকেৰে গুজৰাটলৈ সৰবৰাহ কৰা হ'ব হাতী বিৰোধী প্ৰকৃতিপ্ৰেমী সচেতন মহল সকলোৰে বিস্ফোৰক অভিযোগ এই হাতীসমূহ সৰবৰাহ কৰা হ'ব আম্বানীৰ চিৰিয়াখানালৈ অসমৰ পৰাও বহু হাতী আম্বানীৰ চিৰিয়াখানালৈ লৈ যোৱাৰ অভিযোগ এটো বৰ আচৰিত কথা যে গুজৰাটৰ চিৰিয়াখানাৰ কাৰণে ৰিলায়েন্স কোম্পানীৰ চিৰিয়াখানাৰ কাৰণে আমাৰ কিয় হাতীবিলাক দি থাকিব এটো নহব দেই অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছো যে অসমৰ পৰা হাতী দিয়াৰ কাৰবাৰটো বন্ধ কৰক বাহনে আমাৰ ইয়াৰ পৰা হাতী নিবলৈ আহিছে সব বাহন চিজ কৰিব লাগে নহলে ঘূৰাই পঠিয়াব লাগে সকলো জাতীয় সংগঠনে তাৰ বিৰুদ্ধে জপিয়াই পৰিবৰ কাৰণে জাতীয় সংগঠনবিলাকে এনেই এই গুৰুগাড়ী ধৰি থাকিলেতো নহব ন হয়নে নহয় কওক গুজৰাটৰ জামনগৰত আছে বন্তাৰা আম্বানী পৰিয়ালৰ এই চিৰিয়াখানালৈ উত্তৰ পূবৰ পৰা হাতী সৰবৰাহৰ ঘটনা এআই প্ৰথম নহয় পূৰ্বৰে পৰা উত্তৰ পূবৰ পৰা হাতী সৰবৰাহ হৈ অহাৰ অভিযোগ বিভিন্নজনৰ এবাৰ প্ৰথম নহয় ইয়াৰ আগতেও যোৱা বছৰ 2024 চনত আৰু তাৰ আগতেও এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ ট্ৰাকত হাতীবিলাক লৈ যোৱা হৈছে মেইন বেপাৰটো হৈছে মানে অসমৰ হয় হাতীখিনি অসমৰ হয় অবৈধভাৱে অৰুণাচলৰ নথিপত্ৰ বনাই পেলাই সেইখিনি হাতীখিনি আমাৰ বহিৰাজ্যলৈ প্ৰেৰণ কৰা হয় আৰু আমি জানিব পাৰিছো যে এই হাতীখিনি আম্বানীৰ যিখন জু আছে বন্তৰা এই বন্তৰালে এই জুখনলে লৈ যোৱা হয় গুজৰাটৰ পৰা অহা বাহন অসমৰ মাজেৰে নামচাইত প্ৰৱেশ কৰিছে 15খনকৈ বাহনত লাথাও বস্তিৰ পৰা লৈ যোৱা হ'ব 33টা হাতী এটা বিশেষ চক্ৰৰ জৰিয়তে বহিৰাজ্যলৈ হাতী সৰবৰাহ হৈ আহিছে জনৈক ফিৰোজ খান নামৰ তিনিচুকীয়াৰ এজন ব্যক্তিয়ে মধ্যস্থতাকাৰীৰ ৰূপত অৱতীৰ্ণ হোৱাৰ অভিযোগ উঠিছে চৰকাৰ প্ৰশাসন আৰু বন বিভাগৰ সহযোগত এই হাতীসমূহ সৰবৰাহৰ অভিযোগ গাড়ীবিলাকৰ লগত এটা বন্দুকধাৰী দল আহিছে আৰু আমাৰ মানুহে যেতিয়া সুধিছে যে গাড়ীখনত কি লৈ যোৱা হ'ব ক'ৰ পৰা আহিছে তেতিয়া সেই গাড়ীৰ পৰা নামি অহা বন্দুকধাৰী দলে মানে তেওঁলোকক ধমকি দিছে আমাৰ মানুহক ধমকি দিছে যে আপোনালোক কোন হে আপোনালোক কিয়া হে এনেকুৱা ধৰণৰ কথাবিলাক কৈছে মই জানিব পৰা মতে ইয়াত প্ৰত্যেকজন কিন্তু বন বিভাগৰ মানুহ জড়িত হৈ আছে পিচি চেফ এডিশ্যনেল পিচি চেফ আৰু সকলোবিলাক মানুহ জড়িত হৈ আছে তাতে ৰিফাইনেৰীৰ কাষতে জুখন মানুহে বনোৱা এখন মানে ফৰেষ্টত মেড এখন ফৰেষ্টত জু বনাই পেলাই সেই ওচৰতে যে গোটেই পলিউশ্যন হৈ আছে গোটেই ৰিফাইনেৰীৰ পৰা গোটেই পলিউশ্যন আমাৰ ইয়াত ইমান সুন্দৰ এটা পৰিৱেশত থকা হাতীখিনি সেই ৰিফাইনেৰীৰ কাষত থকা সেই জুখনলৈ নি পেলাই হাতীখিনিক মাৰি পেলোৱা হৈছে 2023 চনলৈকে কিমান 23টা হাতী মৰিছে আৰু তেওঁলোকৰ এই ৰিপৰ্টটো তেওঁলোকৰ অভিযোগ অনুসৰি অৰুণাচলৰ পৰা লৈ যোৱা বেছিভাগ হাতী অসমৰ পেঙেৰি বৰডুমচা ডিৰাক মৰাণ আদিৰ ৰাইজে হাতী পোহাটো এক পৰম্পৰা আৰু অসমৰ পোহনীয়া হাতীসমূহ লৈ যোৱা হয় অৰুণাচললৈ আৰু অৰুণাচলৰ পৰা হাতীসমূহ সৰবৰাহ কৰা হয় গুজৰাটলৈ ইয়াকে লৈ প্ৰকৃতিপ্ৰেমী আৰু সচেতন মহলৰ আক্ষেপ এনেদৰে হাতীৰ সৰবৰাহ অব্যাহত থাকিলে অসম তথা উত্তৰ পূবত এটা সময়ত নোহোৱা হ'ব ঘৰচীয়া হাতী আৰু এই যেটো ভোগালী বিহু ৰং ৰহস্যৰ মাজত উজনি অসমলৈ প্ৰায় 15খনমান এখন এনিমেল এম্বুলেন্সে হাতী নিবৰ কাৰণে এই গাড়ীখন আহিছিল আৰু এই হাতী আসলতে যদিও কোৱা হৈছে অৰুণাচললৈ তেওঁলোক গৈছে তেওঁলোকে কেতিয়াবা পাছিঘাটৰ পৰা লয় কেতিয়াবা নামচাইৰ পৰা উঠায় কিন্তু সেই হাতীবোৰ অসমৰ হাতী কিন্তু এনেধৰণে যদি হাতী সৰবৰাহ হৈ থাকে অসমত আসলতে ঘৰচীয়া হাতী নাথাকিব ইয়াৰ পূৰ্বেও অসম তথা উত্তৰ পূবৰ পৰা বন্যজন্তু সৰবৰাহৰ সময়ত সৃষ্টি হৈছিল বিতৰ্কৰ কিন্তু তাৰ পাছতো অব্যাহত আছে এই ধাৰা সৰ্বত্ৰে প্ৰতিক্ৰিয়া আৰু এই ধৰণে যে হাতী আমাৰ অসমৰ পৰা বা অৰুণাচলৰ পৰা লৈ যাবলৈ বিচাৰিছে অসম হৈ এই কথাখিনি নিশ্চয়কৈ চৰকাৰৰ জ্ঞাত একজন বহিৰাগত বনিয়াসকলৰ কিবা স্বাৰ্থসিদ্ধিৰ কাৰণে বা তেওঁলোকৰ কিবা কামৰ কাৰণে তেওঁলোকে এই ধৰণে বন্য মানে প্ৰাণী সৰবৰাহত তেওঁলোকে সমৰ্থন জনাইছে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম